ঐতিহ্যমণ্ডিত আহোম যুগৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰ জিলাত বিভিন্ন স্থানত সিঁচৰিত হৈ থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ক্ষেত্ৰত পুৰাতত্ত্ব নামৰ বিভাগটোৱে কিদৰে যত্ন লৈছে বা এই পৌৰাণিক কীৰ্তিচিহ্নসমূহ কিদৰে সংৰক্ষণ কৰিছে এই বিষয়ে সদায় প্ৰশ্ন উত্থাপন হৈ আহিছে। আৰু এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ গৌৰীসাগৰত উপস্থিত আছোঁ আৰু গৌৰীসাগৰৰ যি ঐতিহাসিক দেৱীদৌল, এই ঐতিহাসিক দেৱীদৌল বৰ্তমান কি অৱস্থাত আছে সেই দৃশ্য মই পোনপ্ৰথমে সতীৰ্থ মফিদে দেখুৱাব যে অপূৰ্ব ভাস্কৰ্য খোদিত এই গৌৰীসাগৰৰ যি দেৱীদৌল, এই দেৱীদৌল 1714 পৰা 1744 খ্ৰীষ্টাব্দত ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে নিৰ্মাণ কৰোৱাইছিল। আৰু ইয়াৰ কাষতে আছে ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী। আৰু ইতিমধ্যে এটা কথা আমি জনাব বিচাৰোঁ যে শিৱসাগৰ জিলাত থকা যিমানসমূহ প্ৰাচীন বা ঐতিহাসিক কীৰ্তিচিহ্ন আছে, এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে বাৰে বাৰে পুৰাতত্ত্ব নামৰ বিভাগটোক যিহেতু অনুৰোধ জনাই আহিছে, দাবী জনাই আহিছে, তাৰ পিছতো কিন্তু এই বিভাগটোৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ গালৰণা ইয়াৰ প্ৰমাণ হ'ল। এই মুহূৰ্তত মই দেখুৱাম ঐতিহাসিক যি দেৱীদৌল, এই দেৱীদৌলৰ যি আৱৰণ বা দেৱীদৌলৰ যি পৰিসৰ, এই দেৱীদৌলটোৰ ওপৰত এতিয়া বিভিন্ন বনৰীয়া গছ ইয়াত গজি উঠিছে। আৰু দৌলৰ যি বেৰ আছে, যি পকী বেৰা আছে, এই পকী বেৰাৰ ভিতৰলৈকে ইতিমধ্যে শিপা বিয়পি পৰিছে, যাৰ ফলত এই দেৱীদৌল এক প্ৰকাৰ সংকটত পৰিছে বুলি ক'ব পাৰি। কিন্তু এতিয়ালৈকে পুৰাতত্ত্ব নামৰ বিভাগটোৰ কোনো খা খবৰ নাই। প্ৰতি বছৰে যিহেতু এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে যথেষ্ট পৰিমাণৰ ধন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি পুৰাতত্ত্ব বিভাগ, সেই পুৰাতত্ত্ব বিভাগলৈ আহে, কিন্তু একাংশ ঠিকাদাৰ আৰু অনা অসমীয়া যিসকল বিষয়া আছে, সেই বিষয়াসকলে মিলি এই যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন বা ঐতিহ্যমণ্ডিত যিসমূহ কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নসমূহক এক প্ৰকাৰ সোণৰ কণীৰ পৰা হাঁহলৈ পৰিণত কৰিছে। এই মুহূৰ্তত মই দেখুৱাম যে দৌলটোৰ যি পকী বেৰা আছে, যে আহোম যুগতেই যিহেতু এইটো নিৰ্মাণ কৰা হৈছিল, আৰু এই পকী বেৰাৰ ওপৰত এইদৰে বিভিন্ন উদ্ভিদ গজি উঠিছে আৰু বৃহৎ আহত গছৰ পৰা জৰি গছলৈকে ইয়াত দেখা গৈছে। আৰু এই জৰি গছ আৰু আহত গছৰ শিপা ইতিমধ্যে ভিতৰ অংশলৈ অৰ্থাৎ পকী বেৰাৰ ভিতৰ অংশলৈ সোমাই যোৱাৰ ফলত যিকোনো মুহূৰ্ততে এই পকী বেৰা ফাটি যোৱাৰ আশংকা দেখা গৈছে। আৰু অন্যহাতেদি দৌলটোৰ প্ৰতি বছৰে যিহেতু দৌলটো পৰিষ্কৰণ কৰিব লাগে, ইয়াত শেলুৱৈ জাতীয় যিহেতু উদ্ভিদ কিছুমান গজি উঠে, এইসমূহ চাফাই কৰাৰ পৰিৱৰ্তে এইদৰে পেলাই থৈছে। কিন্তু এই মুহূৰ্তত মোৰ সৈতে আছে সদৌ ছাত্ৰ সন্থাৰ গৌৰীসাগৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া ৰুমান মোৰ সৈতে আছে। আপুনি ইয়াৰ এজন স্থানীয় যুৱক, আপুনি যদিও বা এটা জাতীয় সংগঠনৰ নেতা, তথাপি আপুনি স্থানীয় যুৱক সৰুৰে পৰাই যিহেতু এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ দেখি আহিছে, কিদৰে কাম কাজ হয় সেয়াও দেখি আহিছে, যে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এটা ঐতিহাসিক পুখুৰী আছে, ইয়াৰ কাষত 3টাকৈ দৌল ৰাণী ফুলেশ্বৰী কোঁৱৰীয়ে নিৰ্মাণ কৰিছিল। এই যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন, যিবোৰ অসমীয়াৰ গৌৰৱ, এইবোৰ সুন্দৰকৈ সংৰক্ষণ কৰিব লাগে। কিন্তু এতিয়া দেখা গৈছে যে এই দৌলটোৰ ওপৰত বিভিন্ন উদ্ভিদ গজি উঠিছে, পকী বেৰাৰ ভিতৰলৈকে এতিয়া শিপা সোমাই গৈছে, যিকোনো মুহূৰ্ততে পকী বেৰা ফাটি যাব পাৰে। কি ক'ব এই মুহূৰ্তত? চাওক শংকৰদা, বিগত বহু বছৰৰ পৰা আমি মাত্ৰ শিৱসাগৰ জিলাখনৰ অন্তৰ্গত যি গৌৰীসাগৰৰ এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ওপৰত এই পুৰাতত্ত্ব বিভাগটোৱে মাত্ৰ অকল পিঠি দি থকাহে আমি পৰিলক্ষিত কৰি দেখা পাই আছোঁ। ইয়াত বহু বছৰৰ পৰা ৰন্তু বুঢ়াগোহাঁই, ইলেন গগৈ নামৰ যিকেইজন আছিলে ঠিকাদাৰ, এনেকুৱা বহুতকেইজন ঠিকাদাৰ আছে, ঠিকাদাৰকেইজনৰ নেতৃত্বত গৌৰীসাগৰৰ বৰপুখুৰী পাৰ, গৌৰীসাগৰ দৌল, এই ইয়াৰ যিসমূহ কাম, এই কামসমূহ তেওঁলোকে কৰি আহিছে। কিন্তু তেওঁলোকে কি ধৰণত কৰি আছে তাৰ সম্পূৰ্ণ উত্তৰ গৌৰীসাগৰ ৰাইজে দিব। আমি যদি তেখেতসকলক লগ কৰিব বিচাৰোঁ বা ফোন এটা কৰি যদি ক'ব বিচাৰোঁ যে এই গৌৰীসাগৰ দৌলৰ এই যি চাৰিসীমাৰ ৱাল হওক, দৌলৰ এইসমূহ কাম মানে ফাট মিলিছে, যে আমি ক'বলৈ যদি তেখেতক লগ কৰিবলৈ যদি বিচাৰোঁ, তেখেতসকলে আজিৰ দিনটোলৈকে গৌৰীসাগৰ কোনো এজন ব্যক্তিক তেখেতসকলে লগ কৰিবলৈ সাহস আচলতে হোৱা নাই। কি কাৰণে হোৱা নাই তাৰ প্ৰমাণ আচলতে এয়াই যে তেখেতসকলে ইমান কোটি টকীয়া এটা আচলতে ঠিকা পায়ো ইয়াত এই সাধাৰণ গছ গিজোপা আচলতে আঁতৰাবৰ কাৰণে তেখেতসকল যদি শক্তি নাই বা আচলতে মস্তিষ্কত যদি জ্ঞান নাই, তেনেহ'লে তেনেধৰণে আচলতে ঠিকা কৰিবলগীয়া বিষয়টো আচলতে আমি মত পোষণ নকৰোঁ। আমি আচলতে আজি এই আপোনালোকৰ মাধ্যমেদি শিৱসাগৰ যি পুৰাতত্ত্ব অফিচত বহি থকা বিষয়াজনক একদম সকীয়াই দিব বিচাৰিছোঁ যে গৌৰীসাগৰৰ এই যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে, এইসমূহক সম্পূৰ্ণভাৱে আচলতে পৰিষ্কৰণ কৰা আৰু ইয়াৰ ওপৰত নেতৃত্ব দি আচলতে সম্পূৰ্ণ চকু দি আচলতে ইয়াৰ বাবে কাম কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু তাৰ লগতে এইসমূহ ঠিকাদাৰক নাকি লগাব পৰা ব্যৱস্থা আচলতে কৰক। আপোনালোকে শীততাপ নিয়ন্ত্ৰিত কোঠাত আচলতে বহি লৈ কোনোবা তৃতীয় বৰ্গৰ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আচলতে
ফালৰ পৰা এইসমূহ কাম চোৱা বন্ধ কৰক। আজিৰ পৰা কেইবছৰমানৰ আগত গৌৰীসাগৰ পুখুৰী পাৰটো ভাগি গ'ল, কিন্তু তাৰ পাছত কেনেধৰণে কাম চলিলে সেইবোৰ আমি দেখি আছোঁ। গৌৰীসাগৰ দৌলৰ আচলতে চাৰিসীমাৰ ৱালৰ যি মুধচ, এই মুধচো ভাগি পৰিছে। তাৰ পাছত কেনেধৰণে কাম চলি আছে সকলোখিনি আমি দেখি আছোঁ। খালি এটা দিন এনেকুৱা দিন নাহক যে আমি বিচৰা নাই এইসমূহ আচলতে আমাৰ গৌৰৱৰ ঐতিহ্যৰ বস্তুসমূহ যাতে আমাৰ মাজৰ পৰা আপোনালোকৰ ভুলৰ বাবে আচলতে নাইকিয়া হৈ যোৱাটো আমি নিবিচাৰোঁ। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ মফিদক দেখুৱাবলৈ অনুৰোধ জনাম যে কি ধৰণে এই বনৰীয়া উদ্ভিদসমূহ গজি উঠিছে, কিন্তু ইয়াৰ পিছতো কোনো বিষয়ববীয়া বা ঠিকাদাৰৰ ইয়াত চকু পৰা নাই। এতিয়ালৈকে দেখা গৈছে যে অপূৰ্ব ভাস্কৰ্য খোদিত এই দেৱী দৌলটোৰ প্ৰতি বছৰে পৰিষ্কৰণৰ বাবে যথেষ্ট পৰিমাণৰ ধন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা আহে, আৰু সেই ধন প্ৰকৃততে ক'লৈ যায়? একাংশ অনা অসমীয়া বিষয়া আৰু ঠিকাদাৰ মিলি এই যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন, এই প্ৰাচীন কীৰ্তিচিহ্নসমূহক তেওঁলোকে সোণৰ কণীৰ পৰা হাঁহলৈ পৰিণত কৰিছে। মই এই মুহূৰ্তত জনাব বিচাৰিম যে গৌৰীসাগৰ, শিৱসাগৰ আৰু জয়সাগৰ এই তিনিটা স্থানত থকা তিনিটাকৈ মানৱ নিৰ্মিত পুখুৰী আৰু তাৰ পাৰত থকা যিসমূহ দৌল দেৱালয়, এই দৌল দেৱালয়সমূহ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে। দল সংগঠনে মাত মাতি আহিছে, স্থানীয় ৰাইজে মাত মাতি আহিছে, আৰু চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত কৰা হ'ব। কিন্তু প্ৰকৃত দৃশ্যসমূহ এয়া কিদৰে এই শিৱসাগৰ জিলাখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত কৰিব। কাৰণ ইয়াত থকা যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন, এই প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ওপৰত ভিত্তি কৰিয়েই যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া যাব। কিন্তু স্বীকৃতি দিবলৈ হ'লে এই যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন, এই প্ৰাচীন কীৰ্তিচিহ্নসমূহ ইয়াত থিয় দি থাকিব লাগিব বা ইয়াক সুন্দৰকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পৰিৱৰ্তে দেখা গৈছে যে এতিয়া এই কীৰ্তিচিহ্নসমূহৰ ওপৰত বনৰীয়া উদ্ভিদ গজি উঠিছে, শিপা ভিতৰলৈকে বিয়পি পৰিছে, আৰু যিটো দলৰ যি ভিতৰ চৰা, এই ভিতৰ চৰাটোক তেওঁলোকে গুদাম ঘৰলৈ পৰিণত কৰিছে। আৰু এটা কথা এই মুহূৰ্তত মই জনাব বিচাৰিম যে এই যিসমূহ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে বা মেৰামতিৰ বাবে যিসমূহ দ্ৰব্য ইয়াত ব্যৱহাৰ কৰা, ইয়াত চিমেণ্ট ব্যৱহাৰ কৰিব নোৱাৰে, কিন্তু ইয়াত দেখা গৈছে যে এই দৌলটো মেৰামতিৰ নামত ইতিমধ্যে চিমেণ্ট ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ঠিকাদাৰ ৰোডে যিজন ঠিকাদাৰৰ দ্বাৰা ইয়াত কাঠৰ পৰিৱৰ্তে তেওঁ চিমেণ্ট ব্যৱহাৰ কৰি ধৰ্মৰ বিভাগটো, অন্যহাতেদি জিলায়ুক্তগৰাকীৰো হস্তক্ষেপ বিচাৰিছে যে এই পুৰাতত্ব নামৰ বিভাগটোৰ যিসকল অনা অসমীয়া বিষয়া ইয়ালৈ আহে, এই বিষয়াসকলে একাংশ ঠিকাদাৰৰ সৈতে মিলি এই প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ মেৰামতিৰ বাবে, সৌন্দৰ্যবৰ্ধনৰ বাবে যি ধন আহে, যথেষ্ট পৰিমাণৰ ধন আহে, সেইসমূহ লুণ্ঠনৰ যি ফন্দি কৰিছে, এই লুণ্ঠনৰ ফন্দিৰ বিৰুদ্ধে তেওঁ ব্যৱস্থা কৰিব লাগে। অন্যহাতেদি ঐতিহাসিক যি দেৱী দৌল, এই দেৱী দৌলৰ